22 তাৰিখে ময়ো কুম্ভ মেলালৈ যাম আপোনালোকৰ আশীৰ্বাদত। তাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দ্বাৰা আমিও নিমন্ত্ৰিত হৈছোঁ। এখন বিশেষ সভা আছে, ধৰ্ম সাংসদ এখন বহে, সন্ত সন্মিলন। তাত আমিও বহিম আৰু অসমৰ হৈ প্ৰতিনিধিত্ব কৰিম। আমাৰো মহাপুৰুষৰ ধৰ্ম ব্যৱস্থা কি সেয়া আমি তাত সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকৰ সন্তসকলৰ সন্মুখত কি ধৰণে উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিম। আমিনো কি ব্যৱস্থাৰ দ্বাৰা অসমত আমি ঈশ্বৰ সাধনা কৰি আহিছোঁ এই কথা জগতক জনাব লাগিব আমিও। কাৰণ ইয়াতে থাকিলে কি হ'ব? আমি যদি আমাৰ মাজতে সীমাবদ্ধ হৈ বহি থাকোঁ তেতিয়াহ'লেতো নহ'ব। ভাৰতবৰ্ষৰ মানুহে নাজানিবও পাৰে আমি কেনেকৈ ঈশ্বৰ সাধনা কৰোঁ। ইয়াৰ দুটা কাৰণ আছে। এটা হ'ল কি যে ভৌগোলিক কাৰণ, আনটো হ'ল কি ভাষিক কাৰণ। কাৰণ অসমীয়া ভাষাটো সাধাৰণতে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মানুহে বুজি নাপায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে এটা উমৈহতীয়া ভাষাৰ সৃষ্টি কৰিছিল, যাক ব্ৰজ বুলি কয়, য'ত অসমীয়া, সংস্কৃত, মৈথিলী, উৰিয়া, বেংগলী সকলো সংমিশ্ৰণ কৰি এটি ভাষাৰ তেওঁ জন্ম দিছিল। আৰু সেই ভাষাটোৰে তেওঁ নাট গীতসমূহ ৰচনা কৰিছে। আৰু সেইবোৰ কিন্তু এতিয়া বহুত জেগাত বুজি পায়। কিয়নো আমি এই কথাখিনি জগতত প্ৰতিষ্ঠা কিয় নকৰোঁ? তেওঁলোকে বুজিবলৈ যত্ন কৰক। মহাপুৰুষে এখন বৰ গভীৰ সংস্কৃত শাস্ত্ৰ ৰচনা কৰি গৈছিল, যাৰ নাম ভক্তি ৰত্নাকৰ। আজিও বহুত মানুহে নাজানে গুৰুজনাই যে। আৰু সৰ্বভাৰতীয় পৰ্যায়ত মহাপুৰুষৰ ধৰ্মধাৰক যদি লৈ যাব লগা হয় তেতিয়াহ'লে এটাই উপায় হ'ল কি গুৰুজনাৰ শাস্ত্ৰসমূহ হিন্দী ভাষালৈকে বা সংস্কৃত ভাষালৈকে তাক অনুবাদ কৰিব লাগিব। তেতিয়াহে, কাৰণ সন্ত ইংৰাজীত কৰিলে নহ'ব, কাৰণ সন্তবিলাকে ইংৰাজী নপঢ়ে। ভাৰতবৰ্ষৰ অন্যান্য সন্তবিলাকে তেওঁলোকে হিন্দী বা সংস্কৃত বা তেওঁলোকৰ যি অন্যান্য ভাষা সেইবোৰত ভাল পায়। গতিকে আজি চৈতন্যদেৱৰ যিখিনি আছে কৃষ্টি সেইখিনিক তেওঁলোকে আজিকালি ভাৰতবৰ্ষৰ প্ৰত্যেকটো ভাষালৈ অনুবাদ কৰিছে। সেইকাৰণে ইস্কনে সমগ্ৰ পৃথিৱীতে চৈতন্যদেৱৰ আদৰ্শক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সামৰ্থ্য হৈছে। আমি কিয় নোৱাৰোঁ? আমাৰ গুৰুজনাৰো যিসমূহ কৃষ্টি, সংস্কৃতি, ধৰ্মীয় বিধি ব্যৱস্থা, শাস্ত্ৰ এইসমূহকো আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভাষালৈকে আচলতে অনুবাদ কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইসমূহ বিতৰণ কৰিব লাগে। আমাৰ কৃষ্টিসমূহ জাগতিক জগতত প্ৰচাৰ কৰিব লাগে। আমি যেনেকৈ ভাওনা কৰোঁ, আমি যেনেকৈ খোল বাদন কৰোঁ, আমি যেনেকৈ প্ৰসংগ কৰোঁ, আমি যেনেকৈ ভাগৱত পাঠ কৰোঁ। গতিকে এই প্ৰয়াস প্ৰচেষ্টা আপোনালোক সকলোৱে প্ৰয়াসত হ'ব আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে ঈশ্বৰৰ গুণখিনি এই ধৰণে গাই থাকিব পাৰোঁ। ইমানখিনি কৈ আমি শেষৰ পদভাগ গাই আজিৰ অনুষ্ঠানক আমি বিৰাম দিব খুজিছোঁ। ৰামদেৱৰ পৰম ঈশ্বৰ মা